য'ত তোমালোকৰ দ্বাৰা সৃষ্ট পৰিৱেশৰ মাজত পৰি জুবিন গাৰ্গ অসমীয়াৰ হিয়াৰ টুকুৰা নিশেষ হৈ গ'ল, য'ত সেই ঠাই টুকুৰাত জুবিন গাৰ্গক শেষ শ্ৰদ্ধাঞ্জলি দিয়াৰ কাৰণে ৰখা হ'ল, তাত তোমাৰ ছোৱালীৰ বিয়াৰ ফাংচন দিব মানে। জুবিনদাৰ হত্যাৰ সঞ্জীৱ নাৰায়ণৰ গোপন ৰহস্য ফাদিল কৰিলে এইবাৰ সত্যৰঞ্জন বৰাদেৱে। এইবাৰ শ্যামকানু মহন্ত নহয়, সিদ্ধাৰ্থ শৰ্মা নহয়, বা সন্দীপন গাৰ্গ নহয়, বা জুবিনদাৰ সেই দেহ আৰক্ষী কেইজনো নহয়। এইবাৰ ৰহস্য ফাদিল কৰিলে সত্যৰঞ্জন বৰাদেৱে সঞ্জীৱ নাৰায়ণৰ। তো আপোনালোকে এই ভিডিঅ'টোত থকা সত্যৰঞ্জন বৰাদেৱৰ কথাখিনি শেষলৈকে শুনক। জুবিনদাৰ হত্যাৰ লগত জড়িত থকা বুলি তেখেতে ক'লে, তো কি মন্তব্য আগবঢ়ালে আমি ভিডিঅ'টোত শুনো। সঞ্জীৱ নাৰায়ণহঁত লগ লাগি, শ্যামকানু মহন্তহঁত লগ লাগি জুবিন গাৰ্গক মদ খুৱাই বুজাই নষ্ট কৰিলে। এতিয়া আকৌ শুনিছো বোলে, নাজানো আকৌ সঁচা মিছা কিমান, কিন্তু এইটো যদি হয় ইয়াতকে কিন্তু আঘাত আৰু বেছি অসমৰ ৰাইজে নাপাব। সঞ্জীৱ নাৰায়ণৰ জীয়েকৰ বিয়া, জীয়েক যেতিয়া বিয়াটো দিবই লাগিব, 21 নৱেম্বৰত হেনো বিয়া পাতিছে বোলে মে ফেয়াৰ নামৰ যিখন ৰিজৰ্ট আছে, য'ত জুবিনদাৰ সমাধি ক্ষেত্ৰ, যিখন জুবিনদাৰ সমাধি ক্ষেত্ৰ য'ত সৎকাৰ কৰা হ'ল, তাৰ ওচৰত মে ফেয়াৰ নামৰ কিবা ৰিজৰ্ট এখন আছে বোলে। মই এইটো দেখা নাই, কাৰণ কেতিয়াও যোৱাৰ সৌভাগ্য হোৱা নাই। তাতে বোলে বিয়া পাতিব জীয়েকৰ, আৰু ইণ্টাৰেষ্টিং কথা হ'ল অভ্যৰ্থনাখনৰ আয়োজন কৰিব, মানে ৰিচিপশ্যনৰ আয়োজন কৰিব সৰু সজাই ফিল্ডত। সৰু সজাই ৰিচিপশ্যন, য'ত তোমালোকৰ দ্বাৰা সৃষ্ট পৰিৱেশৰ মাজত পৰি জুবিন গাৰ্গ অসমীয়াৰ হিয়াৰ টুকুৰা নিশেষ হৈ গ'ল, য'ত সেই ঠাই টুকুৰাত জুবিন গাৰ্গক শেষ শ্ৰদ্ধাঞ্জলি দিয়াৰ কাৰণে ৰখা হ'ল, তাত তোমাৰ ছোৱালীৰ বিয়াৰ ফাংচন দিবা, মানে ৰিচিপশ্যন পাতিবা, অভ্যৰ্থনা কৰিবা, মদে মাংসই খুৱাবা। ইমান স্পৰ্ধা তোমালোকৰ। এই খবৰবোৰ সঁচা মিছা বিচাৰ কৰক। যদি হয় কেনেকে পালে এই মানুহজনে ইমান সাহস, ইমান শক্তি? কৈছো নহয়, সংস্কাৰী সমাজখনৰ কাৰণে আমি নিজৰ জীৱনটো এৰি দিছো। সমাজখন সংস্কাৰিত হোৱাটো আমি বিচাৰো, তাৰ কাৰণে কথাখিনি কৈছো। তেওঁলোকে যদি তাত ব্যক্তিগতভাৱে লৈছে, এইটো তেওঁলোকৰ সীমাবদ্ধতা হ'ব। মই মোৰ সংবিধানে দিয়া নৈতিক দায়িত্বৰ খাতিৰত ভাৰতীয় নাগৰিক হিচাপে, ভাৰতীয় সংবিধানে দিয়া এগৰাকী নাগৰিক হিচাপে মই মোৰ কাম কৰিছো। এই কথাবোৰ স্পষ্ট হওক। কিয় হোৱা নাই? অসমৰ সেইসকল সাংবাদিককো কৈছো, এনে এটা সময় আছিল যেন শ্যামকানু মহন্তই প্ৰাগ নিউজত কিবা শ্ব' কৰিছিল মাজে মাজে, সপ্তাহৰ এটা নেকি, ইমান ডাঙৰ মানুহ নেকি? আজি কিয় এনেকুৱা হৈ গ'ল? কিয় মাৰি পেলালে? সামাজিক মাধ্যমত এনেকুৱা কিছুমান কথা ক'ব, আৰু এটা কথা কম শেষত, বাকী নকওঁ দিয়ক, আপোনালোকে জানিছেই বুজিছেই। মই জুবিন গাৰ্গৰ অনুৰাগীসকলক হাত জুৰি এটা আহ্বান কৰিব খুজিছো, অসমৰ ৰাইজকো কৰিব খুজিছো, আৰু গৰিমা বৌকো মই পৰম আন্তৰিকতাৰে, কৃতজ্ঞতাৰে, শ্ৰদ্ধা সহকাৰে আহ্বান কৰিব খুজিছো। অসমৰ জ্যেষ্ঠ বিষয়াসকলে কৈছো, গৰিমা বৌ এটলিষ্ট এটা কেছ আপুনি ফাইল কৰক, এখন এজাহাৰ দিয়ক, নহ'লে অসমৰ জুবিন অনুৰাগী হতাশ হ'ব, অসমৰ জুবিন অনুৰাগী নিৰাশ হ'ব, তেওঁলোকে বিচৰা ফল নাপাব। এইটো মোৰ আপোনাৰ প্ৰতি বিনম্ৰ অনুৰোধ। আপুনি যি হেৰুৱাইছে, আমাতকৈ বেছি হেৰুৱাইছে আমি জানো, তাৰপিছতো আমাৰ তুলনাত আপুনি বহুত হেৰুৱাইছে, আপোনাৰ তুলনাত আমি একো হেৰুওৱা নাই, কিন্তু আমি অসমৰ মান মৰ্যাদাৰ পৰিচয় হেৰুৱাইছো। কৈছো নহয়, অসমৰ জুবিনেই কৈ গ'ল, অসমে কি দিলে ভাৰতক? বোলে চাহ, গড় আৰু জুবিন, চাহ, গড় আৰু জুবিন। আমি সেই জুবিন হেৰুৱালো। বৌ, কাটৰ আহ্বান কৰিছো, আপুনি এখন FIR কৰক, নহ'লে ভনীকে কওক বা দেউতাক কওক, দেউতা অসুস্থ, বুজিব পাৰোঁ কথাখিনি, আপুনি এই কামটো কৰক। আৰু জুবিন গাৰ্গৰ অনুৰাগীসকলক কৈছো, পদ্ধতিগতভাৱে আপোনালোকে চিন্তা কৰি কামবোৰ কৰক। সঞ্জীৱ নাৰায়ণক প্ৰশ্ন কৰক। তেওঁলোকৰ নিচিনা ব্যক্তিবিলাকে আমাৰ সমাজখন নষ্ট কৰিছে, আমাৰ সমাজখন, সংস্কাৰিত সমাজখন শেষ কৰিছে। আৰু সেইসকল গায়ক, কলা কৌশলী, শিল্পী, তেওঁলোক কিয় মৌন? তেওঁলোক ইমান বেপেৰুৱা মানসিকতাৰ কিয় হৈছে? প্ৰশ্ন কৰক আপোনালোকে। আমি এখন সংস্কাৰী সমাজ বিচাৰো, সংস্কাৰযুক্ত সমাজ বিচাৰো, কুসংস্কাৰৰ দ্বাৰা পৰিচালিত। মদ খাই মাতাল হোৱা, মদ খাওক, আমাৰ তাত ক'ব লগা নাই, সেইটো ব্যক্তিগত কথা, কিন্তু মদ খাই মাতাল হৈ সামাজিক পৰিৱেশ নষ্ট কৰা, আমাৰ সভ্যতা সংস্কৃতি মলিয়ন কৰিবলৈ চেষ্টা কৰা সেইসকল লোকক কিন্তু আমি এৰি দিয়া উচিত নহ'ব।